পঁইতাচোৰা বা তেল পোক বুলি কয় পঁইতাচোৰাক। এই পঁইতাচোৰাক মাৰিবৰ কাৰণে মই এটা বৰিক পাউডাৰ লৈছোঁ, সৰু বৰিক পাউডাৰ। পাউডাৰটো এনেকৈ খুলি লৈছোঁ, খুলি লৈ তাত চেনি এচামুচ দি অকণমান পানী দি সৰু সৰুকৈ লাড়ু বনাই ল'ম। পঁইতাচোৰাবিলাকৰ উৎপাত বেছি হয় অকণ গৰমৰ দিনত, খোৱা বস্তুবিলাকত পৰে, বেমাৰৰ বীজাণু আনে বহুত। এনেকৈ লাড়ু বনাই যি জেগাত পঁইতাচোৰাবিলাক থাকে তাত থৈ দিব। খাই এনেকৈ পঁইতাচোৰা তেল পোকবিলাক সিহঁত এনেকৈ মৰি বাহিৰ ওলাই আহিব। এইবিলাক মই ঘৰ ঝাৰু দিওঁতে উলিয়াই দিছোঁ বাহিৰত, বৰ ভাল হ'ব। পঁইতাচোৰা বা তেল পোক বুলি কয় পঁইতাচোৰাক। এই পঁইতাচোৰাক মাৰিবৰ কাৰণে মই এটা বৰিক পাউডাৰ লৈছোঁ, সৰু বৰিক পাউডাৰ। পাউডাৰটো এনেকৈ খুলি লৈছোঁ, খুলি লৈ তাত চেনি এচামুচ দি অকণমান পানী দি সৰু সৰুকৈ লাড়ু বনাই ল'ম। পঁইতাচোৰাবিলাকৰ উৎপাত বেছি হয় অকণ গৰমৰ দিনত, খোৱা বস্তুবিলাকত পৰে, বেমাৰৰ বীজাণু আনে বহুত। এনেকৈ লাড়ু বনাই যি জেগাত পঁইতাচোৰাবিলাক থাকে তাত থৈ দিব। খাই এনেকৈ পঁইতাচোৰা তেল পোকবিলাক সিহঁত এনেকৈ মৰি বাহিৰ ওলাই আহিব। এইবিলাক মই ঘৰ ঝাৰু দিওঁতে উলিয়াই দিছোঁ বাহিৰত, বৰ ভাল হ'ব। পঁইতাচোৰা বা তেল পোক বুলি কয় পঁইতাচোৰাক। এই পঁইতাচোৰাক মাৰিবৰ কাৰণে মই এটা বৰিক পাউডাৰ লৈছোঁ, সৰু বৰিক পাউডাৰ। পাউডাৰটো এনেকৈ খুলি লৈছোঁ, খুলি লৈ তাত চেনি এচামুচ দি অকণমান পানী দি সৰু সৰুকৈ লাড়ু বনাই ল'ম। পঁইতাচোৰাবিলাকৰ উৎপাত বেছি হয় অকণ গৰমৰ দিনত, খোৱা বস্তুবিলাকত পৰে, বেমাৰৰ বীজাণু আনে বহুত। এনেকৈ লাড়ু বনাই যি জেগাত পঁইতাচোৰাবিলাক থাকে তাত থৈ দিব। খাই এনেকৈ পঁইতাচোৰা তেল পোকবিলাক সিহঁত এনেকৈ মৰি বাহিৰ ওলাই আহিব। এইবিলাক মই ঘৰ ঝাৰু দিওঁতে উলিয়াই দিছোঁ বাহিৰত, বৰ ভাল হ'ব। পঁইতাচোৰা বা তেল পোক বুলি কয় পঁইতাচোৰাক। এই পঁইতাচোৰাক মাৰিবৰ কাৰণে মই এটা বৰিক পাউডাৰ লৈছোঁ, সৰু বৰিক পাউডাৰ। পাউডাৰটো এনেকৈ খুলি লৈছোঁ, খুলি লৈ তাত চেনি এচামুচ দি অকণমান পানী দি সৰু সৰুকৈ লাড়ু বনাই ল'ম। পঁইতাচোৰাবিলাকৰ উৎপাত বেছি হয় অকণ গৰমৰ দিনত, খোৱা বস্তুবিলাকত পৰে, বেমাৰৰ বীজাণু আনে বহুত। এনেকৈ লাড়ু বনাই যি জেগাত পঁইতাচোৰাবিলাক থাকে তাত থৈ দিব। খাই এনেকৈ পঁইতাচোৰা তেল পোকবিলাক সিহঁত এনেকৈ মৰি বাহিৰ ওলাই আহিব।